परोत नारायण सक्रांत काम कतिजित जगता पालक देव दुष्ट द्वारव गोविंदे हरे राम प्रवेश राखी धुड़ा एकटा
মায়ার সংসারে মায়াতে আবদ্ধ সরাসর জগতৰ চাৰিমুঠি জীৱই আমাকেই কেন্দ্ৰ কৰি নিতৌ ঘূৰিব লাগিছে। আমিও এই জগতৰ সকলো প্ৰাণীৰ হৃদয়ত বিৰাজমান হৈ যি যেনে কৰ্ম কৰে তাৰ তেনে ফলেই ভোগ কৰা আহিছোঁ। এই জগতৰ দুষ্টসকলক বিনাশ কৰি সন্তসকলক উদ্ধাৰ আৰু পালন কৰিবৰ বাবে যুগে যুগে মই হওঁ অৱতাৰ। এইবাৰ এজন মহাভক্তক ভক্তিৰ পৰীক্ষা কৰিবৰ বাবে অৱন্তী ৰাজ্যলৈ কৰিম গমন। অৱন্তীৰাজ দুইমথে নামৰ মহাভক্ত আৰু পৰম ধাৰ্মিক। তেওঁক ভক্তিৰ পৰীক্ষা কৰি জগতবাসীক বুজাই দিম ভক্তৰ ভক্তি মহিমা কোনো কালে কোনো বিন্দু মানুহে কৰিব নোৱাৰে। আৰু তেওঁ যদি আমাৰ পৰীক্ষাত সফল হয় তেন্তে জগতত অক্ষয় কীৰ্তি লভি দেহান্তে স্থান দিম আমাৰ সান্নিধ্যত। কৃষ্ণ হৰি জয় হরি গোবিন্দ নারায়ণ রামকে হব হরি রাম হব হরি রাম প্রথমে নাম ব্রহ্ম রূপী হনা তন জয় হরি গোবিন্দ নারায়ণ রামকে হব হরি রাম হব হরি নারায়ণ নারায়ণ নারায়ণ। হে প্রভু কমল লোচন নিখিল নারদৰ প্ৰণিপাত কৰিব গ্ৰহণ। উঠা দেৱৰ্ষি প্রভু তুষ্ট মই তোমাৰ ভক্তিত উপযুক্ত সময়তে তুমি হৈছা উপস্থিত। নারায়ণ দেৱৰ্ষি প্রভু এইবাৰ এজন মহাভক্তক ভক্তিৰ পৰীক্ষা কৰিবৰ বাবে তোমাক হৈছে মোৰ অতিকে প্ৰয়োজন। নারায়ণ কওকচোন প্রভু কোন সেই ভাগ্যবান পুৰুষ যাৰ ভক্তি পৰীক্ষাত জগতত প্ৰতিষ্ঠা হব পুনৰ ধৰ্মৰ মহিমা। শুনা দেৱৰ্ষি প্রভু এবাৰ ভক্তিৰ পৰীক্ষা হব অৱন্তীৰাজ দুইমথেনৰ
নারায়ণ প্রভু অবন্তীরাজ দৈম্যহেন দেখোন আপোনাৰ পৰম ভক্ত তেনেস্থলত তেওঁৰে ভক্তি পৰীক্ষা একোকেই নুবুজিলো প্ৰভু। শুনা দেৱৰ্ষি, প্ৰভু ভক্তসকলক ভক্তিৰ পৰীক্ষা দ্বাৰাই এই জগতত ভক্তিৰ মহিমা প্ৰচাৰ কৰাই হ'ল আমাৰ প্ৰধান কৰ্তব্য। দেৱৰ্ষি, প্ৰভু কেৱল দৈম্যথেনৰ ভক্তি পৰীক্ষাই নহয়, আৰু আছে এটি মহান উদ্দেশ্য। অশ্বৱতীৰ কন্যা সাবিত্ৰী সতীত্ব গুণৰ মহিমা জগতত বিস্তাৰ কৰিব লাগিব। নাৰায়ণ কওকচোন প্ৰভু, কিদৰে ৰজা দৈম্যসেনৰ ভক্তি পৰীক্ষা আৰু সাবিত্ৰীৰ সতীত্ব গুণৰ মহিমা এই জগতত কৰিব প্ৰকাশ? শুনা তেন্তে দেৱৰ্ষি পৰীক্ষাৰ কথা। নাৰায়ণ অৱন্তী ৰাজ্যৰ ৰাজসিংহাখন সেনাপতি উগ্ৰসেনৰ দ্বাৰা অৱৰোধ কৰি ৰজা ৰাণী পুত্ৰ সহিতে বনলৈ খেদাই বনত অশেষ কষ্ট ভোগ কৰাব লাগিব। অন্যহাতে অশ্বৱতীৰ কন্যা সাবিত্ৰীৰ লগত দৈম্যথেনৰ পুত্ৰ সত্যবানৰ বিবাহ কাৰ্য সম্পাদন কৰাব লাগিব। কিন্তু বিবাহৰ এবছৰ নৌহওঁতেই অৰণ্য মাজত সৰ্পদংশনৰ দ্বাৰা সত্যবানক নিধন কৰাব লাগিব। কিন্তু সাবিত্ৰী সতীত্ব গুণৰ প্ৰভাৱত ধৰ্মৰাজক পৰাভূত কৰি স্বামীৰ দৈম্যথেনৰ হেৰুৱা ৰাজ্যধন ঐশ্বৰ্য বিভূতি সকলো পুনৰ ঘূৰাই অনা ব্যৱস্থাই কৰিব লাগিব। নাৰায়ণ নাৰায়ণ গতিকে দেৱৰ্ষি, প্ৰভু তুমি মোৰ এই সমূহ কাৰ্যত সহায় কৰিব লাগিব। সেয়েহেতু তুমি এতিয়া নিজ কৰ্তব্যত সুআগ্ৰসৰ। হে প্ৰভু, তব চৰণত পুনশ্চ প্ৰণিপাত জনাই এই দাসে বিদায়হে মাগিছে। বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱনাৰায়ণ হৰি প্ৰভুৰ আতুল চৰণতে সোণৰ নুপুৰ বাজে ঝুন ঝুন